এদিন শাহুৱেকে ফোন কৰি ক'লে, বোৱাৰী কিবা এটা কামত তুমি দেউতাৰ লগত গাঁৱলৈ যাব লাগিব। মই ক'লোঁ, শাহুমা তোমাৰ ল'ৰা আৰু তুমি যাব নোৱাৰা নেকি? তাৰ পাছত শাহুমাই ক'লে, বোৱাৰী তুমি জানাই দেখোন মই যেতিয়াই ক'ৰবালৈ যাওঁ তেতিয়াই মই বৰ অসুস্থ হৈ পৰোঁ, আৰু তোমাৰ স্বামী অৰ্থাৎ মোৰ ল'ৰাটো সদায় নিজৰ কামত ব্যস্ত থাকে, নহ'লে কোনো বন্ধুৰ লগত একেলগে মদ খাই থাকে। মই ক'লোঁ, ঠিক আছে মা, আপুনি যি ভাল দেখে তাকেই কৰক। শাহুমাই ক'লে, বোৱাৰী মাটি সম্পত্তিৰ কামত যাব লাগিব, আৰু ই এটা বৰ গুৰুত্বপূৰ্ণ কথা। তুমি মাত্ৰ সোমবাৰৰ পৰা বুধবাৰলৈকে দেউতাৰ লগত থাকিব লাগিব। বৃহস্পতিবাৰে কামবিলাক কৰি ল'বা আৰু শুক্ৰবাৰ বা শনিবাৰে উভতি আহিবা। তুমি তাত এটা নতুন পৰিৱেশ পাবা। আমাৰ গাঁৱৰ ঘৰটো দেখিবলৈ বহুত ধুনীয়া আৰু বহুত ডাঙৰো। মই ক'লোঁ, ঠিক আছে মা, চিন্তা নকৰিব, মই দেউতাৰ লগতে যাম। মোৰ শহুৰ দেউতাৰ বয়স প্ৰায় 60 বছৰমান হ'ব, কিন্তু এই বয়সতো তেওঁ স্বাস্থ্যৱান আৰু শক্তিশালী হৈ আছে। আমাৰ ব্যৱসায় আৰম্ভণিৰ পৰাই ভালদৰে চলি আহিছে, সেয়েহে আমাৰ পৰিয়ালত একোৰে অভাৱ হোৱা নাই। মোৰো এজনী ছোৱালী আছিল, কিন্তু তাইৰ জন্ম হৈছিল ষ্টেট টিউবৰ প্ৰক্ৰিয়াৰ জৰিয়তেহে। মোৰ ছোৱালীজনী মোৰ স্বামীৰ দ্বাৰা জন্ম হোৱা নাছিল, কাৰণ মোৰ স্বামীৰ সেই ক্ষমতাই নাছিল। এই কথা কেৱল মই আৰু মোৰ শহুৰ দেউতাইহে জানিছিলোঁ। এই কথা ঘৰত আন কোনেও নাজানে। মোৰ শাহুমাও এই কথাটো জনা নাছিল। শাহুমাই গাঁৱলৈ যাবলৈ কোৱাত মই ভিতৰি ভিতৰি বহুত সুখী অনুভৱ কৰিছিলোঁ। সেইদিনা ৰাতি মই গাঁৱলৈ যোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিলোঁ। তাৰ পাছত শহুৰ দেউতাৰ কোঠালৈ গ'লোঁ। ঘৰত মই সদায় মূৰত উৰণি ৰাখিছিলোঁ। আমাৰ ঘৰত এটা পৰম্পৰা আছিল যে উৰণিখন নোলোৱাকৈ কোনো পুৰুষৰ সন্মুখলৈ নাৰীগৰাকী নাযায়। মই এগৰাকী বৰ সংস্কাৰী বোৱাৰী আছিলোঁ। এতিয়া মই শহুৰ দেউতাৰ কোঠালৈ আহিলোঁ। মই দেখিছিলোঁ যে শহুৰ দেউতাই এখন কিতাপ পঢ়ি আছিল। মই ক'লোঁ যে, দেউতা, কিতাপ বেছি সময় পঢ়িব নালাগে, আমি কাইলৈ সোনকালে গাঁৱলৈ যাব লাগিব। মই শহুৰ দেউতাৰ বেগত কিছুমান বস্তু ভৰালোঁ। এতিয়া শহুৰ দেউতাৰ মনোযোগ আন ক'ৰবাতহে আছিল। তেওঁ কিতাপখন পঢ়াৰ পৰিৱৰ্তে আনফালেহে চাই আছিল। মোৰ নাম কবিতা। মই এটা সম্ভ্ৰান্ত পৰিয়ালৰ ছোৱালী আছিলোঁ। মোৰ বয়স 40 বছৰমান হ'ব। মোৰ উচ্চতা 5 ফুট 2 ইঞ্চি। মই বিপাশা বসুৰ দৰেই শাৰী পিন্ধোঁ। গতিকে মোক কেনেকুৱা দেখিব পাৰে আপুনি নিজেই কল্পনা কৰি ল'ব পাৰিব। এই সকলোবোৰ কথা মই আপোনালোকক এইবাবেই কৈছোঁ, যাতে আপোনালোকে মোক কল্পনা কৰি ল'ব পাৰে। তেনেকৈ সোমবাৰ আহিল। আমি দুপৰীয়া অলপ দেৰিকৈ ওলাই আহিলোঁ। আমি গাড়ীৰে গৈ আছিলোঁ। শহুৰ দেউতাই গাড়ী চলাই গৈ আছিল। ট্ৰেফিক জাম হোৱাৰ বাবে সন্ধিয়া 7মান বজাত আমি গাঁওখন পালোগৈ। আমাৰ ইয়াত এটা ঘৰ আছে। সৰু পাহাৰ এটাৰ ওপৰত অৱস্থিত, যদিও গাড়ীৰে ওপৰলৈ যাব পাৰি। একমহলীয়া ঘৰ, ধুনীয়া পাহাৰ, শীতল বতাহ। আমাৰ কিছুমান আত্মীয়ও তাত আছিল, গতিকে তেওঁলোকে আমাক ৰাতিৰ আহাৰ খাবলৈ মাতিলে। আমাৰ ঘৰখন চোৱা চিতা কৰিবৰ বাবে ৰামু নামৰ এজন চাকৰো আছিল, কিন্তু তেওঁৰ পৰিয়ালৰ এজন সদস্যৰ অসুস্থতাৰ বাবে তেওঁ ৰাতিপুৱা যাবলৈ ওলাইছিল, আৰু শহুৰ দেউতাই তাক নিজৰ গাঁৱলৈ যোৱাৰ অনুমতি দিছিল। ইতিমধ্যে বৰষুণ দি আছিল। আমি আমাৰ এজন আত্মীয়ৰ ঘৰলৈ ৰাতিৰ আহাৰ খাবলৈ আহিলোঁ। আচলতে আমি সকলো খাদ্য সামগ্ৰী তালৈ লৈ গৈছিলোঁ। তাৰপিছত মোৰ ডাঙৰ শাহুমা আহিল, আৰু এনেকৈ আমাৰ মাজত কথা বতৰাবিলাক চলি থাকিল। সেইদিনা ৰাতি মোৰ ডাঙৰ শাহুমা আমাৰ ঘৰত থাকিল, আৰু মোৰ শহুৰ দেউতাই মোৰ ডাঙৰ শহুৰৰ লগত সিহঁতৰ ঘৰত মদ খাই আছিল। গতিকে সেই নিশাটো এনেকৈ পাৰ হৈ গ'ল, অৰ্থাৎ আমাৰ সোমবাৰটো এনেকৈ পাৰ হৈ গ'ল। পিছদিনা মঙলবাৰৰ কথা। পিছদিনা শহুৰ দেউতাই কামৰ বাবে গৈছিল। মই ডাঙৰ শাহুৰৰ লগত তেওঁলোকৰ ঘৰতে আছিলোঁ। সেইদিনা ৰাতি আমি ডাঙৰ শাহুমাৰ ঘৰত ৰাতিৰ আহাৰ খাইছিলোঁ, আৰু শহুৰ দেউতাই মোৰ ডাঙৰ শাহুৰৰ গিৰিয়েকৰ লগত বহুত মদ খাইছিল। মোৰ শহুৰ দেউতাই মদ খায়, কিন্তু মোৰ স্বামীৰ দৰে তেওঁৰ ইমান অভ্যাস নাই। তাৰপিছত মোৰ শহুৰ দেউতা তাৰ পৰা গুচি গ'ল, আৰু মোক ক'লে যে, বোৱাৰী, মই বাংলোলৈ যাম। তাৰপিছত ডাঙৰ শাহুমাই ক'লে যে, তুমি যোৱা, আমাৰ অলপ কথা পাতিবলৈ আছে। কিছু সময়ৰ পাছত মই তেওঁলোকৰ ঘৰৰ পৰা ওলাই আহিলোঁ। বাহিৰত তেতিয়া প্ৰচণ্ড বৰষুণ দি আছিল, গতিকে ডাঙৰ শাহুমাই ছাতি এটা দিলে ঘৰলৈ আহিবলৈ। ঘৰ আহি পাওঁতে দেখিলোঁ যে আকৌ শহুৰ দেউতাই মদ খাই টিভি চাই আছিল। ঘৰলৈ আহিলোঁ যদিও কিন্তু বৰষুণ আৰু বতাহৰ বাবে মই সম্পূৰ্ণৰূপে তিতি গৈছিলোঁ। আমাৰ ঘৰটো বৰ ডাঙৰ আছিল। তলত এটা হল আৰু ওপৰত কিছুমান কোঠা আছিল। ছাতিটো সৰু আছিল আৰু মই যথেষ্ট তিতি গৈছিলোঁ সেই সময়ত। ভিতৰলৈ অহাৰ লগে লগে শহুৰক ক'লোঁ যে, দেউতা, দুৱাৰ খিৰিকীবিলাক বন্ধ কৰি দিয়ক, নহ'লে পানী আৰু মহ আহিব।
তেনেতে শহুৰ দেউতাই খিৰিকী আৰু দুৱাৰবিলাক বন্ধ কৰি দিলে। তেনেতে হঠাৎ ঘৰৰ লাইট বন্ধ হৈ গ'ল। কিন্তু চিন্তাৰ কোনো প্ৰয়োজন নাছিল, কাৰণ আমাৰ চাকৰজনে ইতিমধ্যে সকলোবিলাক যোগাৰ কৰি ৰাখিছিল। মই ক'লোঁ, দেউতা মোক অলপ সহায় কৰক। শহুৰ দেউতাই ক'লে, বোৱাৰী কোৱা, মই তোমাক কেনেকৈ সহায় কৰিম? মই ক'লোঁ, দেউতা মোৰ লগত মমবাতি লৈ ওপৰলৈ আহক। শহুৰ দেউতাই ক'লে, বোৱাৰী যিয়েই নহওক, এতিয়া আৰু মই তললৈ নামি নাযাওঁ। মই তেতিয়া শহুৰ দেউতাক জোৰ কৰি মাতিলোঁ যে আহকচোন ওপৰলৈ যাওঁ। তাৰপিছত আমি ওপৰৰ কোঠালৈ আহিলোঁ। শহুৰ দেউতাই ঘৰৰ চুকত মম এডাল জ্বলাই ৰাখিলে। তাৰপিছত মই বাথৰুমলৈ গৈ শহুৰ দেউতাক মাতি ক'লোঁ, দেউতা ইয়াত টেপটো খোলা আছে, ইমান পানী কেনেকৈ পৰি আছে? মই তেতিয়া শহুৰ দেউতাক মাতি ক'লোঁ, দেউতা ইয়াত টেপটো খোলা আছে, আপুনি আহি বন্ধ কৰি দিয়কচোন। শহুৰ দেউতাই তেতিয়া বাথৰুমলৈ সোমাই আহিল। কিন্তু সেই সময়তে শহুৰ দেউতাই ভুলতে শ্বাৱাৰটো খুলি দিলে আৰু মই লগে লগে তিতি গ'লোঁ। মই এখন নীলা ৰঙৰ শাৰী পিন্ধিছিলোঁ আৰু মূৰত উৰণিখন আছিলেই। তাৰপিছত মই দেখিলোঁ শহুৰ দেউতাই মোৰ ফালে মনে মনে চাই আছিল। অলপ দিনৰ আগতে এনে এটা ঘটনা ঘটিছিল। শহুৰ দেউতাই সদায় ৰাতিপুৱা বন্ধুৰ লগত ওলাই গৈছিল। তাৰোপৰি তেওঁৰ দুই এটা চিগাৰেট খোৱাৰ অভ্যাসো আছিল। এদিন ৰাতিপুৱা মই দোকানলৈ বুলি ওলাই গ'লোঁ। সেই সময়ত বৰষুণ দি আছিল। সদায়ৰ দৰে মোৰ মূৰৰ ওপৰত শাৰীৰ আঁচলখন আছিল। ছাতিটো লৈ দেখিলোঁ শহুৰ দেউতাই ক্ৰচিঙত থিয় হৈ আছে। ছাতিটো আগলৈ আগবঢ়াই দিলোঁ। কিন্তু সেইটো সময়ত মোৰ ফালেহে মোৰ শহুৰ দেউতাই চাই আছিল। তেওঁৰ চকু দুটা মোৰ পৰা আঁতৰি যোৱাই নাছিল। হয়, তেওঁৰ চকু তিতা শাৰীখনৰ ওপৰত দৃশ্যমান আছিল। ঘৰলৈ সেই আইনাখনলৈ চাওঁতে দেখিলোঁ যে মোৰ শাৰীখন আগফালৰ পৰা সম্পূৰ্ণৰূপে তিতি গৈছিল আৰু মোৰ শৰীৰত লাগি আছিল, যাৰ বাবে সকলো স্পষ্টকৈ দেখা গৈছিল। তাৰপিছত মই নিজকে উপভোগ কৰিবলৈ ধৰিছিলোঁ। মই এতিয়া ইচ্ছাকৃতভাৱে শহুৰ দেউতাৰ আশে পাশে ঘূৰি ফুৰিবলৈ ধৰিছিলোঁ। ঝাৰু দি থাকোঁতে মই তললৈ খালি দিয়াৰ অভিনয় কৰিছিলোঁ। কিবা অজুহাতত মই শহুৰ দেউতাৰ আগত মোৰ প্ৰদৰ্শন দেখুৱাবলৈ ধৰিলোঁ। আৰু তেনেকৈ মোৰ শহুৰ দেউতাই সদায় মোৰ ফালে লুকাই চুৰ কৰি মোৰ মোহনীয় শৰীৰটো দেখি ভাল পাইছিল। কিছু সময়ৰ পাছত শহুৰ দেউতা ওলাই গৈ বাহিৰত বহিল। মই বহুত তিতিছিলোঁ আৰু মোৰ শাৰী সলনি কৰিবলগীয়া হৈছিল। শহুৰ দেউতা য'ত বহি আছিল তাত আলমাৰী এটা আছিল। তাত থকা ৰঙা আন এখন শাৰী উলিয়াই আনিলোঁ। একেটা কোঠাতে আন এটা কোঠাও আছিল, যাতে শহুৰ দেউতাই মোক শাৰী সলনি কৰা দেখিব পাৰে। মই দুৱাৰখন অলপ খোলা ৰাখিলোঁ। তাৰপিছত মই শাৰীখন সলনি কৰিবলৈ ধৰিলোঁ। শাৰীখন সলনি কৰি থাকোঁতে শহুৰ দেউতাই মনে মনে চাই আছিল। ময়ো সেইবোৰ দেখিছিলোঁ যদিও আওকাণ কৰিবলৈ ধৰিছিলোঁ। কোনোবাই মোক গোপনে চাই থকাটো মোৰ বহুত ভাল লাগিছিল। মই জানিছিলোঁ যে তেওঁ মোলৈ চাই আছে। মই কাপোৰবিলাক সলনি কৰিবলৈ ধৰিলোঁ। মোৰ শৰীৰৰ অংগবিলাক ইমানেই ডাঙৰ আছিল যে শাৰীখনে সম্পূৰ্ণৰূপে ঢাকিব পৰা নাছিলোঁ। মোৰ আৰু শহুৰ দেউতাৰ মাজত প্ৰায় 12-13 ফুট দূৰত্ব আছিল। তেওঁ একেৰাহে মোলৈ চাই আছিল। চেণ্ডেলৰ বুটামটো খুলিবলৈ বহুত চেষ্টা কৰিলোঁ। বুটামটো টান হৈ আছিল, গতিকে খুলিবলৈ মোৰ বহুত সময় লাগিছিল। মোৰ শাৰীখন এতিয়া মাটিত পৰি গৈছিল। মোৰ পেট আৰু নাভিৰটো এতিয়া সম্পূৰ্ণৰূপে শহুৰ দেউতাৰ দৃষ্টিগোচৰ হৈছিল। এতিয়া শহুৰ দেউতা সম্পূৰ্ণৰূপে আসক্ত হৈ পৰিছিল। মই দেখিছিলোঁ যে শহুৰ দেউতাই তেওঁৰ ধুতিখনত কিবা এটা এডজাষ্ট কৰি আছিল। কোঠাটোৰ পৰা তেওঁৰ গতিবিধি মোৰ চকুত স্পষ্টকৈ দেখা গৈছিল। অৱশেষত শেষৰ বুটামটো খুলি আৰু অলপ শহুৰৰ ফালে ঘূৰিলোঁ। এতিয়া তেওঁ সকলো স্পষ্টকৈ দেখা পাইছিল। শাৰীখন খুলি মই আকৌ পিন্ধিবলৈ ধৰিলোঁ, যাতে শহুৰ দেউতাই দেখা পায়। শাৰীখনৰ পল্লুটো তুলি লৈ নিজকে এডজাষ্ট কৰি থাকোঁতে শহুৰ দেউতাক ক'লোঁ, দেউতা কেনেকুৱা লাগিল? ভাল লাগিলনে আপোনাৰ? তেওঁ তেতিয়া সম্পূৰ্ণ থতমত খালে। মই আকৌ ক'লোঁ যে, কওক দেউতা, শাৰীখন পিন্ধি থকাটো দেখি মোক বহুত ভাল লাগিছিলনে? তাৰপিছত মই বেলকনিলৈ গ'লোঁ। শহুৰ দেউতাই তেতিয়াও চোফাখনত বহি মোলৈ চাই আছিল। মই ক'লোঁ, দেউতা আপুনি বেলকনিলৈ আহক। ঠিক তেনেতে তেওঁ বেলকনিলৈ আহিল। মই আকৌ সুধিলোঁ, দেউতা কেনেকুৱা লাগিল কওক? মোক শাৰীখন সলনি কৰা দেখি নিশ্চয় আপোনাৰ ভাল লাগিল ন? মই তেতিয়া মূৰত উৰণি লৈ তেওঁৰ সন্মুখত থিয় হৈ আছিলোঁ। দেউতা মই আপোনাৰ লগত কিবা এটা কথা পাতিব বিচাৰোঁ। মই ক'লোঁ, আপোনাৰ মনত আছেনে যেতিয়া আপোনাৰ বা আপোনাৰ পুতেকৰ কোনোবা বন্ধু আহে মই আপোনাকহে চাহ আনিবলৈ কওঁ? শহুৰ দেউতাই ক'লে, হয় বোৱাৰী মনত আছে। মই ক'লোঁ, দেউতা এই কথাটো আমাৰ মাজতহে থাকিব লাগে আৰু মই জানো আপুনি মোক কেনেকৈ চাই থাকে, কিন্তু কোনো কথা নাই, আপোনাৰ চেহেৰাটো মোৰ বহুত ভাল লাগে। শহুৰ দেউতাই অলপ সময় থমকি ৰ'ল আৰু তাৰপিছত ক'লে, বোৱাৰী তুমি সুখীনে? মই ক'লোঁ, দেউতা এতিয়া আচল বিষয়টোলৈ আহোঁ।
তেওঁ ক'লে, হয় বোৱাৰী কোৱা, দ্বিধাবোধ নকৰিবা। মই ক'লোঁ, আপুনি মোক সুখী বুলি ভাবিছেনে বাৰু? হয়, আমি ধনী হোৱাৰ বাবেই সুখী। আমাৰ এতিয়া সকলো আছে, গাড়ী, বাংলো, টকা, কিন্তু মই কেতিয়াও সুখী নহয়। তেওঁ ক'লে, বোৱাৰী কোৱা, তোমাক সুখী কৰি ৰাখিবলৈ মই কি কৰিম? মই ক'লোঁ, আপোনাৰ ল'ৰাটো। তেওঁ ক'লে, বোৱাৰী মোৰ ল'ৰাটোৰ কি সমস্যা হৈছে কোৱা? মই ক'লোঁ, আপুনি ভাবিছেনে যে প্ৰকৃত সুখ নিহিত হৈ আছে পত্নীৰ শোৱনি কোঠাত? তেওঁ ক'লে, বোৱাৰী কোৱা, দ্বিধাবোধ নকৰিবা, তুমি কি কথা ক'বলৈ বিচাৰিছা? মই ক'লোঁ, আপোনাৰ ল'ৰাটোৱে মোক একো কৰিব নোৱাৰে। মোক স্বামীৰ সুখ দিবলৈ তেওঁৰ শক্তিয়েই নাই। হয় দেউতা, মোক সুখ লাগে। মই জানো যে আপুনিও আপোনাৰ পত্নী অৰ্থাৎ শাহুমাৰ লগত একো কৰিব নোৱাৰে। মই এতিয়া জানো যে আপুনিও আপোনাৰ পত্নীৰ পৰা বহু বছৰ ধৰি সুখ পোৱা নাই। আপুনি এতিয়া কোনো মহিলাৰ পৰাও তেনেকুৱা কোনো সুখ পোৱা নাই। তেওঁ তেতিয়া মোৰ কথাটো শান্ত মনে শুনি আছিল। মই জানো যে আপুনি মোক চাই থাকে। মই জানো যে আজি মই যেতিয়া ৰুমলৈ আহিছিলোঁ, তেতিয়া আপুনি কিতাপ পঢ়াৰ সলনি মোৰ ফালেহে চাই আছিল। তেতিয়া তেওঁ অলপ নাৰ্ভাছ হৈ মোৰ পিছফালে আহি মোৰ শৰীৰটোত হাত ফুৰাবলৈ ধৰিলে আৰু লাহে লাহে পেটৰ পৰা ওপৰলৈ আহিছিল। তাৰপাছত আমি পৰৱৰ্তী পদক্ষেপ ল'লোঁ। আমি তেতিয়াও বেলকনিতে আছিলোঁ। সন্মুখত একোৱেই নাছিল, মাথো খালী পাহাৰ আৰু চাৰিওফালে ঘন আন্ধাৰ। গতিকে চিন্তাৰ কোনো প্ৰয়োজন নাছিল। তেওঁ ক'লে, বোৱাৰী তুমি বৰ ধুনীয়া। মই ক'লোঁ, কি কৈছে? মই অলপ শকত আৰু চাপৰ। তেতিয়া তেওঁ ক'লে যে, বোৱাৰী তোমাক মোৰ বহুত ভাল লাগে। তুমি মোৰ আটাইতকৈ মৰমৰ বোৱাৰী। মই ক'লোঁ, আৰু কিবা? এতিয়া তেওঁ নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰি মোক ধৰি কোঠাৰ ভিতৰলৈ লৈ গ'ল আৰু ক'লে, বোৱাৰী তুমি একেবাৰে অদ্ভুত। ময়ো পলম নোহোৱাকৈ আৰম্ভ কৰি দিলোঁ, যাৰ ফলস্বৰূপে মই এজনী ছোৱালীৰ জন্ম দিলোঁ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।